গতিকে কংগ্ৰেছক ভাল পোৱা কিছুমান নেতাই কালি সাংবাদিক মেলো কৰিছে উজনি অসমত আৰু কৰবাত শংকৰ আজানৰ দেশ বুলি কৈছে। কিন্তু আমাৰ এই দেশখন যুগে যুগে শংকৰ মাধৱৰ দেশ, যুগে যুগে, আৰু সদায় শংকৰ মাধৱৰ দেশ হৈ থাকিব। কালি কোনে ক'ত প্ৰেছমিট কৰিছে আপোনালোকৰ মাধ্যমতে আমি শুনিছোঁ বা দেখিছোঁ। এই ধৰণৰ মৰ হ্ৰাস কৰিব পৰা শক্তিও অসমত জন্ম হ'ল। ইয়াৰ পিছফালে নিশ্চয় কংগ্ৰেছ দলৰ সেউজ সংকেত থাকিব পাৰে। কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নহলেও পৰোক্ষ পৃষ্ঠপোষকতাত উজনি অসমৰ পৰা এনে হুংকাৰ অসমীয়াই শুনিব লগা পৰিৱেশ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ এই অসম বিৰোধী নীতি আৰু স্থিতিৰ বাবে।